মা 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 ওলাই আহাচোন সোনকালে। কি হ'ল? এনেকৈ ফেফাই চেপাই আহিছ যে? আৰু এইজনী কোন? এইবোৰ কথা পিছত পাতিবা মা। এতিয়া তুমি কাম এটা কৰাচোন, তুমি লুকাই থোৱা। কি লুকাই থ'ব লাগে? কোন হয় আৰু কিয় লুকাই থ'ব লাগে? সেইবোৰ বহুত কথা মা, মই তোমাক পিছত বুজাম। প্লিজ এতিয়া এইক লুকাই থোৱা না। ঠিক আছে। ঘৰত কোনোবা আছেনে? আছে যদি সোনকালে ওলাই আহক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। সেইলোক পিছে পিছে আহি পালেই হ'বলা। কি হ'ব এতিয়া বাৰু? মই বাহিৰলৈ ওলাই যাওঁ নে নাযাওঁ? নহ'লেও কথাটো বেয়া হ'ব। তেখেতলোক ভিতৰলৈ সোমাই আহিব। নাই মই বাহিৰলৈ যাবই লাগিব। হয় কওকচোন, কাক লাগিছিল আপোনালোকক? ছাৰ, এইজনেই ল'ৰা। সেইজন ল'ৰাই মোৰ ছোৱালীজনীক ভাল পাইছিল, আৰু নিশ্চয় এইজনেই পলুৱাই আনিছে। ঐ ছোৱালীজনী ক'ত লুকুৱাই থৈছ? ভালে ভুলে ওলাই দে, কৈছো ওলাই দে, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। ছোৱালী? ক'ৰ ছোৱালী? কি কথা? মই একো নাজানো। আৰু মই বেলেগৰ ছোৱালীজনীক কিয় আনিম? মিছা কথা নক'বা। মই জানো তুমি সেই ল'ৰাজন যাক মোৰ ছোৱালীজনী ভাল পাইছিল। বাওনা হৈ মানে চান্দলৈ হাত মাৰিছে। লাজ নালাগে হা? এনেকুৱা এটা জুপুৰি ঘৰত থাকি ইমান ধনী ঘৰৰ ছোৱালীজনীক ভাল পোৱাৰ নাটকত ফচাবলৈ কাৰণে নিশ্চয় চাগে মিঠা কৈ ফচাইছা। নাই মই তেনেকুৱা একো কৰা নাই। ছাৰ, ই এনেকুৱা ক'লে নামানিব। ইয়াক জেললৈ লৈ যাব লাগিব। তেতিয়াহে ই সহায় কাৰিব মোৰ ছোৱালীজনী ক'ত আছে। কিয় পাপা? তাক জেললৈ নিয়াৰ আগতে মোক মাৰি থৈ যোৱা। মাজনী, তুমি পাগল হোৱা নাইতো? ঘৰত মায়ে কানি কানি পাগল হৈ গৈছে তোমাৰ কাৰণে। আৰু তুমি এইজন ল'ৰাৰ লগত পলাই আহিছা, যাৰ কোনো অস্তিত্বই নাই। ঘৰৰ অৱস্থা পাতি দেখিছানে নাই? তাৰপিছতো তুমি এইজন ল'ৰালৈ পলাই আহিছা। ব'লা মাজনী, ব'লা তুমি ঘৰলৈ ব'লা। মায়ে তোমাৰ কাৰণে ৰখি আছে। নাই পাপা, মই নাযাওঁ। এবাৰেই যি বিয়া আহিলোঁ, আৰু মই ইয়াক ভাল পাওঁ। ইয়াৰ বাহিৰে মই কলৈকো নাযাওঁ। প্লিজ পাপা, তুমি যোৱাগৈ। আৰু যদি ইয়াক জেললৈ নিয়াৰ কথা ভাবা, তেনেহ'লে তুমি মোৰ মৃত্যু দেখা পাবা। কৈ থলোঁ। ছাৰ, এতিয়া জোৰ জবস্তি কৰি লাভ নাই, নহ'লে আপুনি আপোনাৰ ছোৱালীক হেৰুৱাব। তাই এতিয়া একো ভবা নাই। অলপ শান্ত হওক। কেনেকৈ শান্ত হ'ম মই? মোৰ ছোৱালীজনীক এইখন ঘৰত মই এৰি থৈ যাব নোৱাৰোঁ। ল'ৰাজন যদি কিবা কৰা হ'লে হয় তেতিয়াহ'লে বেলেগ কথা আছিল। কিন্তু এতিয়া যদি মই তাইক এনেকৈ এৰি থৈ যাওঁ, তেনেহ'লে মাকে সদায় নেৰিব মোক তাইক লগতে লৈ যাবলৈ কৈছে। কিন্তু এতিয়া তাই নাযায় যে, তাই নগ'লে জোৰ জবস্তি কৰিব নোৱাৰি। আপুনি কথাটো বুজক। পাপা, তুমি যাব পাৰা। ইয়াত হুলস্থুল কৰি লাভ নাই। তুমি যি কৰা কৰিব পাৰা। কিন্তু মই ইয়াৰ পৰা যোৱাত নাই। কৈ থলোঁ। ঠিক আছে মাজনী, তুমি মোৰ কথা নুশুনা নহয়। মই তোমাৰ মাৰাক লৈ আহিম। মাৰাই তোমাক চাব। এইবোৰ কথা তুমি মাৰৰ আগত ক'বা। ঠিক আছে পাপা, যাৰ আগত ক'ব লাগে কম। তুমি মাক আনা, কাৰোবাক আনা, আনি থাকা, কিন্তু মই ইয়াৰ পৰা যাবলৈ নাই। আহক। এইবোৰ কি হৈ আছে? তই ছোৱালী বিয়া পাতি আনিলি? এইবোৰ কি কৰিলি তই? মা, মই তাইক ভাল পাওঁ। তাইৰ মাক দেউতাকে তাৰ কাৰণে ল'ৰা চাইছে। সেইকাৰণে তাই মোক লৈ আহিবলৈ ক'লে। আৰু ময়ো মানা কৰিব নোৱাৰিলোঁ। সেইকাৰণে মই তাইক লৈ আহিলোঁ। কিন্তু এতিয়া কি হ'ব? তাইকতো তাইৰ মাক দেউতাকে লৈ যাব। নাই, মোক ইয়াৰ পৰা কোনো লৰচৰ কৰিব নোৱাৰে। মই ইয়াতে থাকিম। আৰু যদি কোনোবাই মোক ইয়াৰ পৰা জোৰ জবস্তি কৰি লৈ যায়, তেনেহ'লে মোৰ মৰামো দেখিব। কি হ'ল? মাজনী আহিলে? মাজনীক আনিব নোৱাৰিলোঁ। কি? পুলিচ লৈ যোৱা স্বত্তেও মাজনীক আনিব নোৱাৰিলা? এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? তাই নিজে নাহে, আৰু যদি তাইক কোনোবাই জোৰ জবস্তি কৰে, তেনেহ'লে তাই ছুইচাইড কৰিম বুলি কৈছে। সেইকাৰণে মই আৰু জোৰ কৰি নাথাকিলোঁ। পাৰা যদি তুমিয়ে লৈ আহিবাগে। মই আৰু নাযাওঁ। দুজন মানুহ যাওঁতে ছোৱালীজনীক লৈ আনিব নোৱাৰিলে? কাইলৈ মই যাব লাগিব। এইক মই শিকাই দিব লাগিব। তেতিয়াহে গম পাব তাই। এই মায়েৰক চিনি পোৱা নাই। বিহু দেখুৱাই দিম। ল'ৰা বিচাৰি নাপালে তাই। সৰুৰ পৰা ডাঙৰ কৰিলোঁ। ইমান টকা পইচা ভৰি ইমান দামী কলেজ স্কুলত পঢ়ালোঁ। সেয়াহে ফল দিলে তাই। সেই ভিক্ষাৰীটোলৈ বিয়া হ'ল। আপোনাৰ দ্বাৰা একো কাম নহয়। কাইলৈ মই নিজে যাম তাইক আনিবলৈ। আৰু যদি নাহে, তেনেহ'লে চুলিত ধৰি চোঁচৰাই লৈ আহিম। তেনেকুৱা কাম নকৰিবা, কাৰণ তেনেকুৱা কৰিলে আমাৰ ছোৱালীজনীৰো বিপদ আছে। তাই কি কৰে ঠিক নাই। যি কৰে কৰি থাকক, কিন্তু মই সেইখন ঘৰত মোৰ ছোৱালীক দিবলৈ নোৱাৰোঁ। সেইখন ঘৰৰ লগত মই সম্বন্ধ ৰাখিব নিবিচাৰোঁ। মানুহবোৰে কৈ থকা শুনিছিলোঁ, এই ল'ৰাজনক ভাল পাই থকা কথা। সেইকাৰণে মই বোলো সোনকালে বিয়াখন পাতি দিওঁ। তাইক কথাটো শুনাৰ লগে লগে মানে পলালেই। তুমি কিমান চালাক, তাতকৈ মই বেছি চালাক। লিপিকা, তুমি যোৱাগে যোৱা। তোমাৰ কাৰণে তোমাৰ মা দেউতাই বহুত কষ্ট পাইছে। এইবোৰ তুমি কি কথা কৈ আছা? মই ক'লৈ যাওঁগে? মই আৰু তোমাক এৰি যাবলৈ নাই। কিন্তু তোমাৰ মা দেউতাই বহুত কষ্ট পাইছে। আৰু তুমি কষ্ট নাপাবা মই তোমাক এৰি থৈ গ'লে। আৰু কোনো কাৰণতে মই তোমাক হেৰুৱাব নিবিচাৰোঁ। গম পালা নহয়? তুমি মোৰ। সেইকাৰণেতো মই ইমান ৰিস্ক লৈ তোমালৈ পলাই আহিছোঁ। আৰু এতিয়া তুমি কৈছা মই ঘৰলৈ যাব লাগে। এইটো কথা মনলৈ নানিবা। তোমাৰ যদি মা আহে নিবলৈ কাৰণে, তেতিয়া তুমি নাযাবা জানো? মই কৈছোঁ নহয়, যোনে আহে আহি থাকক। মই সেইখন ঘৰলৈ যাবলৈ নাই। মই ইয়াতে থাকিম। তোমাৰ পত্নী হয়। তুমি ভাবিছা চাগে মই তোমাক এৰি ঘৰলৈ গুচি যাম? নাযাওঁ। ভয় খাব নালাগে তুমি। ঠিক আছে, হ'ব বাৰু। ঘৰত কোনোবা আছেনে? হয় কওকচোন, কাক বিচাৰিছিলে? ইয়াত মোৰ ছোৱালীজনী আছে। ভালে ভুলে উলিয়াই দিয়ক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। চাওক,
আপোনাৰ ছোৱালীজনী নিজে যাবলৈ বিচৰা নাই, তেনেস্থলত মই তাইক কেনেকৈ খেদি দিওঁ? আপোনালোকে চিন্তা কৰিব নালাগে, তাইক আমি বহুত সুখত ৰাখিম। নিজে নাখাই হ'লেও খুৱাম, কষ্ট কৰি খুৱাম তাইক। আপোনালোকে নিশ্চিন্তময়ে থাকক। থকহে, আপোনালোকৰ কথা মই শুনিবলৈ নাই। মুঠতে মোৰ ছোৱালীজনীক লাগে। মই আৰু একো শুনিবলৈ নিবিচাৰোঁ। মই ইয়াত কাৰো কথা শুনিবলৈ অহা নাই। মোৰ ছোৱালীজনীক বিচাৰি আহিছোঁ। উলিয়াই দিয়ক মোৰ ছোৱালীজনী। মা, তোৰ কি হ'ল হা? কিমান ভয় খাই আছিলি তই এইজন ল'ৰাৰ লগত বিয়া আহিবি বুলি, কিন্তু তই সেইটোকে কৰিলি। আমাৰ সকলোৰে নাক কাণ কাটি দি তই। এতিয়াও দেৰি হোৱা নাই। মই তোক নিবলৈ আহিছোঁ, ব'ল। মা, তুমি এইবোৰ কি কৈ আছা? সেইবাৰ বিয়া আহিলোৱে, আৰু কেনেকৈ যাওঁ? মই যদি এইখন ঘৰক এৰি থৈ যাওঁ, তেতিয়াহে মোক মানুহে হাঁহিব যে মই এটালৈ যোৱা বুলি। আৰু মই এতিয়া যে বিয়া আহিলোঁ, মোক এতিয়া কোনো ল'ৰাই বিয়া নাপাতে। সেইবোৰ তই চিন্তা কৰিব নালাগে, সেইবোৰ মই চিন্তা কৰিম। তোক বহুত ধনী মানুহৰ লগত বিয়া দিম, তই ব'ল। নাই মা, মই নাযাওঁ। তুমি মোক বেয়া নাপাবা, মই ইয়াতে থাকিম। তই মানে মোৰ কথা নুশুনো মা। আৰু যদি মোক লৈ যাবলৈ মন আছে, ইয়াৰ পৰা মই নহয়, মোৰ শৰীৰটো যাব। সেইটো কথা তুমি মনত ৰাখিবা। মা, মোক জোৰ জবস্তি নকৰিবা। এৰি দিয়া বুলি কৈছোঁ, এৰি দিয়া। তুমি মোক কিমান জোৰ কৰি ঠেলি মাৰি দিছা যে কেলে? এবাৰ দুবাৰ কথা ক'লে নুশুনা নেকি? মোক কিয় ফ'ৰ্চ কৰি আছা? মই নাযাওঁ ইয়াৰ পৰা। বাৰে বাৰে তোমালোকে মোক আহি ডিষ্টাৰ্ব নিদিবা, নহ'লে কিন্তু মই পুলিচক কমপ্লেইন কৰি দিম তোমালোকে মোক মানসিকভাৱে অত্যাচাৰ কৰিছা বুলি। যোৱা মা, যোৱা ইয়াৰ পৰা, আৰু অসন্মানী নহ'বা। ঠিক আছে, হ'ব। বোৱাৰীও, মই তোমাৰ ভালৰ কাৰণে কথা কেইটামান কওঁ, তুমি মোক বেয়া নাপাবা। সঁচাকৈ তোমাৰ মা দেউতাই বহুত অশান্তিত আছে তুমি এইখন ঘৰত বিয়া হোৱাৰ কাৰণে। ঠিকেই কৈছে তোমাৰ মায়ে, একো দেৰি হোৱা নাই, তুমি যোৱাগৈ ইয়াৰ পৰা। আমাৰ সৰু ঘৰখনত তুমি অশান্তি পাবা থাকিবলৈ কাৰণে। তুমি বহুত ধনী ঘৰৰ ছোৱালী, বহুত সুখত থকা ছোৱালী, ইয়াত তুমি নোৱাৰিবা থাকিবলৈ। মা, আপুনি মাৰ কথা নুশুনিব। মা তেনেকুৱাই। সেইখন ঘৰ মোৰ, মই এইখন ঘৰৰ বোৱাৰী, আৰু বোৱাৰী হৈছোঁ যেতিয়া সেইখন ঘৰৰ পৰা আৰু কেতিয়াও নাযাওঁ। মৰালৈকে এইখন ঘৰতে থাকিম। কি হ'ল, তুমিও আনিব নোৱাৰিলা হয়নে? মই কৈছিলোৱে, তাই বহুত জিদ্দি ছোৱালী। তাই নিজৰ কথা শুনে, বেলেগৰ কথা কাণষাৰ নিদিয়ে। তাইক মই কেনেকৈ ঘৰলৈ আনিব লাগে সেইটো ভালকৈ জানো। যেতিয়াই নহওক তাইক এইখন ঘৰত লৈ আহিমেই, কিন্তু কেনেকৈ? যেনেকৈ নহওক। লিপিকা, কি হ'ল, মনটো মাৰি আছা যে? ঘৰলৈ মনত পৰিছে নেকি? নাই পৰা। তোমাৰ চকুত মই তোক দেখিছোঁ। যাবা নেকি ঘৰলৈ এপাক? যেতিয়ালৈকে সেইখন ঘৰত মোক মা পাপাই নামাতে, তেতিয়ালৈকে মই সেইখন ঘৰত ভৰি দিবলৈ নাযাওঁ। মাতিলেহে যাম। সেইদিন নহয় এদিন তোমাক মাতিব, চাবাচোন। নাজানো আৰু সেই দিনটো কেতিয়া আহে। বোৱাৰী, কি হৈছে তোমাৰ? গাটো বেয়া নেকি? মা, গাটো বৰ কিবা নিচিনা লাগিছেচোন। বমি বমি ভাৱ আহি আছে, একো এটা খাবই নোৱাৰো, ওলাই আহে। এবাৰ ডক্টৰক দেখাই আহোঁ নেকি? ৰ'বা, নহ'লে মই বাবাকে কওঁ তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাব। ঠিক আছে মা, হ'ব। বাবা। কি হ'লো মা? এই বোৱাৰীৰ গাটো একেবাৰে ভাল নাই, ৰাতিপুৱাৰ পৰা উকলিয়াই আছে। যাচোন তাইক হস্পিটেললৈ লৈ যা, কি হৈছে দেখাই আহাগে। কি ৰাতিপুৱাৰ পৰা হৈছে? তাৰপিছত মোক কোৱাই নাই, নহ'লে মই উঠনি লৈ গ'লো হয়। তোমাক ক'বলৈ বেয়া পালোঁ, সেইকাৰণে কোৱাই নাছিলোঁ। ঠিক আছে, ওলোৱা, তোমাক সোনকালে লৈ যাওঁ। ঠিক আছে, হ'ব। ছাৰ, কি হৈছেনো তাইৰ? কংগ্ৰেচুলেশ্যন, তোমাৰ ৱাইফ মা হ'বলৈ ওলাইছে, আৰু তুমি দেউতাক। কি সঁচা ডক্টৰ? সঁচাকৈ। লিপিকা, আমাৰ মাজলৈ সুখৰ খবৰ এটা আহিছে। শুনি বহুত ভাল লাগিল। ডক্টৰ, আহিছোঁ এতিয়া। ঘৰতো খবৰটো দিব লাগিব। ঠিক আছে, যোৱা। আৰু তাইক বেছি গধুৰ বস্তু দাঙিব নিদিবা। অলপ ৰেষ্টত থাকিব দিবা। সেউজীয়া শাক পাচলি, ফল মূল এইবোৰ খুৱাই থাকিবা। হ'ব ডক্টৰ, ঠিক আছে। লিপিকা, আহা। ঠিক আছে, ব'লা। আহিছোঁ ডক্টৰ। যোৱা। নিজৰ অলপ যত্ন ল'বা। হ'ব ডক্টৰ। ইহঁতকেইটা এতিয়ালৈকে অহা নাই, ইমান টাইম হ'ল। কি হৈছে বাৰু বোৱাৰীজনী? বৰ চিন্তা হৈছেচোন মোৰ। তহঁত আহিলি, মই বৰ ভয় খাই আছিলোঁ। কি হৈছেনো তাই? তুমি ক'বানে কথাটো মই ক'ম? মই নকওঁ দেই, মোৰ লাজ লাগে, তুমিয়ে কৈ দিয়া। কি লাজ লগা কথা কৈছা? মা, তাই মাক হ'বলৈ ওলাইছে। কি সঁচাকৈ? মা, সঁচাকৈ। ইছ ৰাম, বৰ ভাল খবৰ এটা পালোচোন। মা, মোৰো ফূৰ্তি সীমা নাই। ডক্টৰে যেতিয়াৰ পৰা কৈছে, মোৰ গাটো একেবাৰে 7-8খন হৈছে। দেউতাক হোৱাৰ সুখটো বৰ বেলেগ মা। এতিয়াৰ পৰা তাই আৰু একো কষ্ট পাব নালাগে, একো কাম বন কৰিব নালাগে। সকলো কাম বন মই কৰিম। মা, ডক্টৰে কৈছে তাইক ৰেষ্ট ল'বলৈ কাৰণে, আৰু গধুৰ বস্তু দাঙিবলৈ দিয়া নাই। ঠিক আছে, হ'ব বাৰু। মা, মই তাইৰ ওচৰৰ পৰা আহোঁগৈ। ঠিক আছে, যা। ইছ ৰাম, ইমান দিনৰ মূৰত যে ইমান ভাল খবৰ এটা পালোঁ নহয়। আৰু দুদিনমানৰ পিছত নাতিৰ লগতে খেলিম আৰু। এইটো খবৰ মাক বাপেকক দিব লাগিছিল, কিন্তু কোনে দিব? মাক বাপেকে চাগে এতিয়াও তাইক বেয়াই পাই আছে। তাইক যদি ক্ষমা কৰি দিয়া হয়, নিশ্চয় ফোন কৰিলে হয়, কিন্তু আজিলৈকে ফোন এটাও কৰা নাই। নালাগে দে জানিবলৈ কাৰণে। তাই এতিয়া আমাৰ দায়িত্ব। আমি তাইক কেনেকৈ ৰাখিব পাৰোঁ সেইটো আমাৰ কথা। শুনাচোন লিপিকা, কোৱা। তুমি ঘৰলৈ এবাৰ ফোন কৰা নেকি? মাহঁতৰ কথাটো জনাই দিয়া। নাই, নজনাওঁ। প্লিজ জনাই দিয়া না, কিজানি মাহঁতে ভালেই পায়। প্লিজ এবাৰ কৰা। যদি গালি দিয়ে, আৰু মই তোমাক কেতিয়াও নকওঁ ফোন কৰিবলৈ কাৰণে। হ'ব, ঠিক আছে, ৰ'বা নহ'লে। হেল্ল', মা। কি হ'ল? কিয় ফোন কৰিছ?
আজি তোৰ কেনেকৈ মনত পৰিল? তোমাক বৰ ডাঙৰ কথা এটা ক'বলগীয়া আছিল। কিনো ইমান ডাঙৰ কথা? নিশ্চয় চাগে সেইখন ঘৰত থাকি অশান্তি পাইছ। এইখন ঘৰলৈ আহিবলৈ মন গৈছে চাগে। নহয় মা, মই মাক হ'বলৈ ওলাইছোঁ। কি? অঁ মা, সেইটো কথা কাৰণে ফোন মাৰিছিলোঁ। তাকো এখেতে জনাবলৈ দিয়াৰ কাৰণেহে জনালোঁ। নহ'লে মই তোমালোকক নজনাওঁ বুলি আছিলোঁ। হ'ব দিয়া, মই ৰাখিছোঁ। কি ক'লে মায়ে? কিনো ক'ব আৰু, ইয়াত দুখত আছোঁ বুলি ফোন কৰিছোঁ বুলি ভাবিছিলে। আৰু তুমি মোক নেক্সট টাইম ফোন কৰিবলৈ নিদিবা। মই আৰু ফোন নকৰোঁ। ঠিক আছে, হ'ব বাৰু। কথাটো জনালা নহয়, সেইটোৱে বহুত। তোমাৰ কিবা খাবলৈ মন গৈছে নেকি? নাই, একো খাবলৈ মন যোৱা নাই। গাটো কিবা নিচিনা কৰি আছে। মই অলপ শুই ল'ব নেকি? ঠিক আছে তেনেহ'লে যোৱা, অলপ শুই লোৱাগে। মই মাক কওঁগে তোমাৰ কাৰণে গৰম গৰম ভাত কেইটামান বনাবলৈ। হ'ব দিয়া, মই অলপ শুই লওঁগে। যিটো ভয় আছিলে সেইটোৱে হ'ল। ইমান সোনকালে ল'ৰা ছোৱালী তুলিবলৈ কি দৰকাৰ আছিলে হা? কি হ'লনো অকলে অকলে বকি আছা যে? কিনো হ'বলৈ আছে? জীয়েৰে ফোন কৰিছিলে। কি ইমান দিনৰ মূৰত? কিহৰ কাৰণে? জীয়েৰে বোলে মাক হ'বলৈ ওলাইছে। অহ, এইটোচোন বৰ ভাল খবৰ। কি ভাল খবৰ হা? আপোনাৰ কাৰণে ভাল খবৰ হ'ব পাৰে, কিন্তু মোৰ কাৰণে এইটো কেতিয়াও ভাল খবৰ হ'ব নোৱাৰে। সেইবোৰ তুমি কি কৈছা? তুমি আইতাক হ'বলৈ ওলাইছা? ইয়াতকৈ আৰু ভাল খবৰ কি আছে? আপুনি যাব সেইখন ঘৰত খাবলৈ কাৰণে। মোৰ নিচিনা মানুহে সেইখন ঘৰত ভৰি দিবলৈ নাযাওঁ। সিদিনা কেনেবাকৈ গৈ পালোঁ আৰু ছোৱালীজনীক আনিবলৈ কাৰণে। এতিয়া আৰু এইটো কথা শুনাৰ পিছত মই যে সেইখন ঘৰত যাম, সেইটো আপুনি কেতিয়াও নাভাবিব। আৰু মই নাযাওঁ আৰু ভুলতো আপুনিও যাব নোৱাৰে। কেনেবাকৈ যদি যায় তেনেহ'লে কথা দিগদাৰ হৈ যাব, কিন্তু কৈ থ'লোঁ আপোনাকো। ক'লে হ'ব নেকি? মোৰ ছোৱালীজনী মাক হ'বলৈ ওলাইছে। ইয়াতকৈ আৰু ফূৰ্তি কথা কি হ'ব পাৰে? অ' মাকন, অ' তুমি বোলে আইতা ক'লা? অঁ, এই খবৰটো পাই মই ৰৈ নাথাকিলোৱেই, লগে লগে আহিছোঁ। বহাহি হা। এই বৰ ভাল লাগিল দেই খবৰটো পাই। পাৰ্টি খুৱাব লাগিব কিন্তু আমাক। হ'ব, পাৰ্টি বাৰু পিছত খাব। বহাচোন এতিয়া, মই চাহ অকণ বনাওঁগৈ। এই চাহ তাহ নালাগে, নাখাওঁ। মই বোলো ছোৱালীজনীকে চাই আহোঁগৈ। আনকচোন চাওঁ। ৰ'বা নহ'লে মই লৈ আহি আছোঁ। ইমান ধনী ঘৰৰ ছোৱালীজনীতে তথাপি ইয়াত খাবলৈ পাইছে। বৰ লক্ষী ছোৱালী দেই। এইজনী মোৰ নাতিজনী। অ' আই, গোটেইজনীকে মাককে টানি টুনি আনিলে দেই, বগা ধক ধক। সেই নহয় মাকন, এই তাইৰ মাক দেউতাক আহিছেনে নাই? মানে খবৰটো পাইছেনে নাই? খবৰ দিয়া হ'ল। আহেনে নাহে সেইটোহে নাজানো। ক'তনো আহিব ইমানখিনি হৈ যোৱাৰ পিছত। এতিয়া তাই আমাৰ এই ছোৱালী। তাকেও ছোৱালীজনীলৈ বৰ বেয়া লাগে। নাপায় দেই এনেকৈ কৰিবলৈ কাৰণে। বিয়া হ'ল আৰু আমি গাঁৱৰ মানুহবোৰে দেখি আছোঁ নহয়। তাই সুখত আছে নে কষ্টত আছে? তুমি তাইক কিমান সুখত ৰাখি আছা? কিবা বেয়া দেখা হয় ক'লো হয়। এতিয়া একো বেয়া দেখা নাই নহয়। আহিব লাগে ন, এই নাতিজনীৰ মুখলৈ চাই আহিব লাগে। কিনো কৰিম আৰু নাহিলে। ফোন কৰি দিয়া হৈছে যিহেতু। হ'ব দিয়া, মই গৈ থাকোঁ। আমাৰ এটা নহ'লে মোক ঘৰত নেদেখিলে চিঞৰ বাখৰ লগাই থাকিব, মা বুলি। অঁ, হ'ব দিয়া, যোৱা নহ'লে। আহিবা কোনোবা এদিন চাহ খাবলৈ কাৰণে। হ'ব নিশ্চয় আহিম। গৈ থাকোঁ দিয়া। আইও মোক কলিজাজনী ইমান ধুনীয়াকৈ টোপনি মাৰি আছে। শুৱাই দিওঁগৈ অলপ, মাকে ভাত পানী খাই লওক। হেৰা, শুনিছানে? মই এপাক গৈ আহোঁ নেকি? নাতিজনীক চাবলৈ বৰ মন গৈছে। তুমি যাব নালাগে দিয়া, মই গৈ আহোঁ। কি কথা কৈছে আপুনি? আপুনি সেইখন ঘৰলৈ যাব? এখোজ আগ নাবাঢ়িব। এনেই মোৰ মূৰটো গৰম উঠি আছে, আৰু মোৰ মূৰটো গৰম কৰি নাথাকিব। আৰু যদি সেইখন ঘৰলৈ যায় তেনেহ'লে তাতে থাককগৈ। এইখন ঘৰলৈ আৰু আহিব নালাগে। এই কেলেনো খং কৰিছাই? মনে মনে যাম, কোনো নেদেখিব নহয়। মই আপোনাক কি কৈ আছোঁ? যাব নোৱাৰে বুলি কৈছোঁ, নোৱাৰে। আৰু সেইটো কথালৈ মোক সুধি নাথাকিব। এই মানুহজনীৰ পৰা কি যে হ'ব নহয়। হাতৰ মুঠিতে ৰাখিব খোজেচোন। ভয়ো লাগে নহয়, কি জানিবা গ'লে ঘৰত সোমাব নিদিব বুলি। নাযাওঁ আৰু, হুকুম মানিবই লাগিব। নামানিলে হ'ব জানো? এজনী ছোৱালী আছিল, তাইৰ নাতিজনীকো দেখাৰ সৌভাগ্য নহ'ল। এইখন কপাল নহয় মোৰ, চোতাল। ভাত খাই লোৱাহি। নাখাওঁ মই, খাবলৈ মন নাই। খাবলৈ মন নাই বুলি ক'লে নহ'ব নহয়, খাবই লাগিব তুমি। খালেহে শক্তি পাবা। নাখাওঁ মা, মোক খাবলৈ মন নাই। মোৰ যেতিয়া খাবলৈ মন যায় তেতিয়া খাম মই। তুমি কিয় ইমান জোৰ কৰি আছা মোক? কি হৈ আছে নো? চোৱাচোন, উঠনিৰ পৰা মই ভাত খাবলৈ মাতি আছোঁ, নাই। স্কুল যাব লাগে। কোন? কি হ'ল? ভাত কিয় নোখোৱা? পাপা, মোৰ আজি স্কুল যাবলৈ মন নাই। স্কুল যাবলৈ মন নাই? কি হ'ল আকৌ স্কুল নাযোৱা? এনেই যাবলৈ মন নাই, নাযাওঁ মই স্কুল। হ'ব দিয়া নহ'লে, নালাগে যাবলৈ। কাইলৈ যাবা হ'ব? ঠিক আছে পাপা, হ'ব। তুমি তাইক মূৰৰ ওপৰত উঠাই নিদিবা। এদিন স্কুল ক্ষতি হ'লে বহুত ক্ষতি হোৱা। তাৰ পিছদিনা আৰু সেইটো চেপ্টাৰ নপঢ়ে নহয়। সেইটো চেপ্টাৰ মই ঘৰতে পঢ়িম, কিন্তু আজি মই স্কুল নাযাওঁ। হ'ব দিয়া মাজনী, নালাগে যাবলৈ। থেংক ইউ পাপা। সেইকাৰণে মই মাতকৈ তোমাক বেছি ভাল পাওঁ। তুমি মোক বেছি মৰম কৰা যে। কি যে হ'ব নহয় ছোৱালীজনী, চাওঁতে ইমান ডাঙৰ হৈ গ'ল, ধৰিবই নোৱাৰিলোঁ। স্কুল যাবলৈ পৰাই হৈ গ'ল। তুমিয়ে তাইক মূৰৰ ওপৰত উঠাই দিছা। একো নহয় দিয়া। মাহঁতে ফোন কৰিছিলে নেকি? নাই কৰা। ইমান দিন হ'ল খবৰ এটাও লোৱা নাই। আমাৰ কথা বাদেই দিছোঁ, কিন্তু ছোৱালীজনীকতো এবাৰ চাবলৈ আহিব পাৰিলে হয়, সেইটোও নকৰিলে। নালাগে দিয়া,
আহিবলৈ। তেখেতলোক নাহিলে মোৰ ছোৱালীজনী খাব বব নোপোৱাকৈ থকা নাই নহয়। ভালকৈ উৰাইছোঁ, পিন্ধাইছোঁ, ভাল স্কুলত পঢ়াইছোঁ, তাৰ বাহিৰেতো কি লাগে? তেখেতলোকে ভাবিছে চাগে মই দুখত থাকিম আৰু সেইখন ঘৰলৈ যাম। পিছত নগ'লো যে সেইকাৰণে মানে তেখেতলোকে মোৰ ছোৱালীজনীক চাব নাহিলে। নালাগে আহিবলৈ। আৰে সোণজনী, তুমি স্কুল নোযোৱা নেকি? নাযাওঁ আইতা, মোৰ আজি স্কুল যাবলৈ মন নাই। মই দেউতাক ক'লোঁ, দেউতাই কৈছে নালাগে যাব বুলি। ঠিকে আছে দিয়া, যাবলৈ মন নাই যদি নালাগে যাবলৈ। মায়ে মোক মৰমে নকৰে, মায়ে মোক ইমান গালি দি থাকে। তেনেকৈ ক'বলৈ নাপায় নহয়। মায়ে তোমাক ভালৰ কাৰণেহে কৈছে। স্কুল গ'লে তুমি ভাল মানুহ হ'বা, ডাঙৰ মানুহ হ'বা, ভাল ভাল কথা শিকিব পাৰিবা, হয়নে নহয়? হয় আইতা, আজি যাবলৈ মন নাই কাৰণে নগ'লোঁ। কাইলৈৰ পৰা সদায় স্কুল যাম। এইজনীহে মোৰ ভাল ছোৱালী। ব'লা দোকানৰ পৰা আহোঁগৈ। কি খাবা তুমি? তুমি যি খুৱাই দিয়া তাকে খাম। ঠিক আছে ব'লা। হেই শুনিছেনে? বজাৰৰ পৰা আহিব লাগিছিল। ঘৰখনৰ বজাৰ এটাও নাই। ঠিক আছে তেনেহ'লে, তুমি ওলোৱা। আপুনি গাড়ীখন ওলাকগৈ, মই তললৈ নামি গৈ আছোঁ, যাওক। মোনাটো লৈ যাওক, কেঁচা শাক চব্জি কেইডালমান আনিব লাগিব। বহুদিন হ'ল কেঁচা শাক পাচলি নোখোৱা। ঠিক আছে তেনেহ'লে, তুমি আহি থাকা, মই গাড়ীখন ওলাওঁগৈ। লা 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 লা। অঁ, তুমি ক'ৰবাত দুখ পালা নেকি? ৰাস্তাটো চাই চিতি আহিব লাগে ন। অকলে অকলে স্কুলৰ পৰা আহিছা যে, মা দেউতা নিবলৈ নাহে নেকি? মা দেউতা নিব আহিব, মই দোকানখনলৈ যাবলৈ কাৰণেহে আহিছিলোঁ। আপোনালোকৰ গাড়ীখনৰ আগত আহিব বুলি মই কেনেকৈ জানো? হ'ব দিয়ক, চৰি। আৰু মোৰ মা দেউতাক নক'ব দেই মই আপোনালোকৰ গাড়ীৰ আগত পৰিছিলোঁ বুলি, নহ'লে মোৰ মায়ে বহুত খং কৰিব। মোৰ মায়ে এনেও খং কৰি থাকে। আইও, ইমান মৰম লগা ছোৱালীজনী। আহা নহ'লে আমাৰ লগতে যাবা, মই তোমাক তোমালোকৰ ঘৰত থৈ যাম। নাই নাযাওঁ, মায়ে বেলেগ মানুহৰ লগত যাবলৈ মানা কৰিছে আৰু বেলেগ মানুহৰ লগত কথা পাতিবলৈ মানা কৰিছে। ভয় খাব নালাগে দিয়া, তুমি মোক আইতা বুলি ভাবিলেই হ'ল। মোৰ আইতা ঘৰত আছে। মোৰ আইতাও মোক বহুত মৰম কৰে। মাজনী, ব'লা আমিয়ে তোমাক ঘৰত থৈ আহিম। এতিয়াতো ছুটি দিয়া বহুত সময় হ'ল, তোমাৰ মা দেউতা নিবলৈ নাহিবই চাগে। কিন্তু আপোনালোকেতো প্ৰমিছ কৰিব লাগিব আকৌ। কি প্ৰমিছ? মোক কিডনেপ নকৰোঁ বুলি। নকৰোঁ? ঠিক আছে তেনেহ'লে ব'লক। ৰ'বাচোন ৰ'বা, এয়া তুমি কাৰ ঘৰলৈ আহিছা? এইটো মোৰ ঘৰ। কি? তোমাৰ মাৰ নাম কি? মোৰ মাৰ নাম লিপিকা আৰু দেউতাৰ নাম ৰজত। কি? সেইজনী মানে মোৰ ছোৱালীৰ নাতি? কি হ'ল আপোনালোকৰ? এনেকৈ চাই আছে যে মোক? ভয় খাব নালাগে, মোৰ মায়ে মুখেৰে গালি দিয়ে, আপোনালোকক নিদিয়ে নহয়। ৰ'ব, মই মাক মাতোঁ। কি হ'ব এতিয়া? ব'লক ইয়াৰ পৰা যাওঁগৈ। হেই, কি কথা ক'বলৈ আহিছা? অলপ সময় ৰৈ দিয়া, মাজনী ওলাই আহিব চাগে। মা, মা, বাহিৰলৈ ওলাই আহাচোন। হাৰি শুন, তুমি স্কুলৰ পৰা আহিলা? অঁ মা, আহিলোঁ। দেউতা, মা, তোমালোক ইয়াত? মা, তেওঁলোকে মোক ঘৰত থ'বলৈ আহিছিলে। চৰি মা, এখেতলোকৰ গাড়ী আগত পৰি গৈছিলোঁ মই। তুমি মোক গালি নিদিবা দেই, মই চকলেট কিনিব যাওঁতেহে। মা, হ'ব, মই ভুলত তোমালোকৰ ঘৰত সোমালোঁ আহি। এই যদি তোমাৰ ছোৱালী বুলি জনা হয়, কেতিয়াও ইয়ালৈ নাহিলোঁ হয়। মা, তোমাৰ ইমান দিনৰ খং এতিয়ালৈকে কমা নাইনে? মোৰ কাৰণে নহয়, এই ছোৱালীজনীৰ মুখলৈ চায়ো তুমি খং কমাব পৰা নাইনে? মোৰ খং কেতিয়াও নকমে। তই ভাবিছ নেকি মোৰ খং কমিব বুলি? সেইটো তোৰ মিছা ধাৰণা। মা, তুমি চিনি পোৱা নেকি এখেতলোকক? মাজনী, এয়া তোমাৰ ককা আইতা, মামা ঘৰৰ। কিন্তু তুমি আজিলৈকে মোক কোৱাই নাইচোন মামা ঘৰৰ ককা আইতা আছে বুলি। কিয় কোৱা নাছিলানো? এইবোৰ বহুত কথা। তেতিয়াহ'লে ককা আইতা আজি আমাৰ ঘৰতে থাকিব। মই ককা আইতাক যাবলৈ নিদিওঁ। ইমান দিনৰ পাছত ককা আইতা ঘৰলৈ আহিছা। আইতা, আহা আকৌ ভিতৰলৈ। তুমিচোন আমাৰ ঘৰলৈ নাহাই, বেলেগৰ মামা কাকাহঁতে ঘৰলৈ আহিয়ে থাকে। মোৰ নাই বুলিহে ভাবিছিলোঁ। আহা না ভিতৰলৈ। ককা, তুমি নাহা নেকি? যাম মাজনী, যাম। আইতা, আহা না। অথনিচোন তুমি বৰ মৰমত কথা কৈ আছিলা, এতিয়া কিয় খং কৰিছানো? মা, এই সৰু ছোৱালীজনীৰ প্ৰতিও নো আপোনাৰ দয়া মমতা নাইনে? এতিয়া আৰু আগৰ খংটো কমাওক। নিজৰ ছোৱালীজনী সুখত থকা বিচাৰিছিলে নহয়। মই ইয়াত বহুত সুখত আছোঁ। এয়া চাওকচোন, আমাৰ ঘৰো বনালোঁ আৰু তাইক ভাল স্কুল এখনতো এডমিশ্যন দিলোঁ। আৰু কি লাগে ইয়াতকৈ? মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবি। মই সঁচাকৈ ধনী দুখীয়াৰ ভেদভাৱ কৰি আছিলোঁ। মাজনী, মই যাম তোমালোকৰ ঘৰলৈ। আহা আকৌ, মোৰো আইতা এজনী আছে নহয়, তোমাক দেখা পালে বহুত ভাল পাব। ক'ত আছে তোমাৰ আইতা? ৰ'বা নহ'লে মই মাতি দিছোঁ। আইতা, আইতা। কি হ'ল গোসাঁনী? আইতা, চোৱাচোন আজি আমাৰ ঘৰলৈ কোন আহিছে। আপোনালোক ইয়ালৈ কিয় আহিছে? নিশ্চয় চাগে মোৰ নাতিনীজনীক নিবলৈ আহিছে নহয়নে? আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব। তাই মোৰ কলিজাৰ এডোখৰ। তাইক লৈ গ'লে মই জীয়াই জীয়াই মৰি থাকিম। আপুনি তাইক নিব নালাগে। নাই, আমি তাইক নিবলৈ অহা নাই। মই সকলোবোৰ কথা পাহৰি গ'লোঁ।
মই যি ভুল কৰিলোঁ। কি সঁচা নেকি? সঁচাকৈ। তেনেহ'লে আপোনালোক বাহিৰত কি কৰিছে? বোৱাৰী, মা দেউতাক ভিতৰলৈ লৈ যোৱা আকৌ। মই অথনিৰ পৰা কৈয়ে আছোঁ ভিতৰলৈ যাবলৈ কাৰণে, আইতা ককাহে নাযায়। মোৰ কথা কোনো নুশুনে। ব'লা মাজনী ব'লা। আজি থাকিবনে বিয়নী? এই ক'তনো থাকিব পাৰিম, যাবই লাগিব। ঘৰখন অকলশৰে এৰি থৈ আহিছোঁ যে। পিছে জোঁৱাই ক'ত গ'ল? সি কামলৈ গৈছে, সন্ধিয়াহে ঘৰ পাবহি। তাক লগ পোৱা হয় ভাল লাগিল হয়। তাৰো চাগে মনটো বেয়া। মই যি কথা কৈছিলোঁ যে। আহিলে বাৰু মই কৈ দিম, ফোনতে কথা পাতি ল'বা। বোৱাৰী যোৱাচোন, মা দেউতালৈ চাহ অকণ বনোৱাকৈ যোৱা। ঠিক আছে মা, হ'ব। খবৰ খাতি ভালে নহয় বিয়নী? ভাল। আপোনালোক ভালে আছে নহয়? আছোঁ দিয়ক। ঘৰখন ধুনীয়া কৰিলে আকৌ আগতকৈ। ল'ৰাটো বহুত কষ্ট কৰিছে তাইক সুখত ৰাখিবলৈ কাৰণে। তাকেও মই আগতে বুজিয়ে নাপাইছিলোঁ। ধনী ঘৰত দিম বুলি ভাবিছিলোঁ, ধনী ঘৰত তাই সুখত থাকিব বুলি ভাবিছিলোঁ। এতিয়াহে উপলব্ধি কৰিছোঁ তাইৰ সুখ যে ইয়াতে আছিলে। মা দেউতা এয়া লোৱা চাহ দিয়া। হেৰি, তই কাম এটা কৰিবি, জোঁৱাইক আৰু ছোৱালীজনীক লৈ আমাৰ ঘৰলৈ এপাক যাবি। বিয়া হোৱাৰ পৰা যোৱাই নাই নহয়, আৰু পঞ্চামৃত খোৱা নিয়মটো কৰিব নোৱাৰিলোঁ। ঠিক আছে মা, হ'ব যাম বাৰু। খাওক বিয়নী, চাহ খাওক। আপুনি নল'লে কিয়? মই চাহ খাই উঠিছোঁহে। আপোনাৰ ছোৱালীজনীয়ে চাহ বনাই দিয়ে থাকে নহয়, তাতে মই চুগাৰ থকা মানুহ, নিমখ চাহহে খাওঁ আৰু। আপোনালোকে খাওক। ঠিক আছে হ'ব দিয়ক বিয়নী। শুনাচোন, কি হ'ল কোৱা? বহুত ভাল খবৰ এটা আছে। ভাল খবৰ? কি ভাল খবৰ? মানে মা দেউতা আহিছে আজি। কি কোৱা, সঁচা নেকি? কিয় মিছা কথা কম আকৌ? মাজনী বোলে হেনো মা দেউতাৰ গাড়ী আগতে পৰিছিলে, সেইকাৰণে মা দেউতাই থ'বলৈ আহিছিলে। মা দেউতাই জনা নাছিলে যে সেইজনী মোৰ ছোৱালী। কি আচৰিত। মায়ে নিজৰ ভুল উপলব্ধি কৰিলে। মায়ে কৈছিলে তোমাক লগ পোৱাহে ভাল কথা হ'ল বুলি। মই ক'লো সন্ধিয়াহে আহিব, ঘৰটো এৰি থাকিব নোৱাৰে যে, সেইকাৰণে গ'লগৈ। থাকিবলৈ কাৰণে কৈছিল, নাথাকে বুলি জানোৱেই। তোমাকে ফোনটো কৰিব দিছে, তুমি ফোনটো কৰিবাচোন, মোৰ মনটো ভাল লাগিব। ঠিক আছে, হ'ব দিয়া। নহ'লে কথাটো শুনিয়ে ভাল লাগিছে। মা দেউতা ঘৰলৈ এপাক মাতি গৈছে, তোমাৰ যোনদিনা কাম ছুটি হয় সেইদিনাই যাব লাগিব। ঠিক আছে, হ'ব বাৰু। তোমাৰ চাগে মনটো কিমান ভাল লাগিছে বুজাব পৰা নাই নহয়নে? কিমান দিন যে ঘৰখন দেখা নাই নহয়, এতিয়া ঘৰখন চাবলৈ যাবা। তাকেও, কিমান দিনৰ মূৰত যে মাৰ মুখত হাঁহি এটা দেখিছোঁ, সেইটোৱে কাফি। তেনেহ'লে এইটো খুচিতে আজি মাংস অলপকে আনো। হ'ব দিয়ক, মাংসকে আনকগৈ। ঠিক আছে, ৰ'বা। নহ'লে মই পটককৈ দোকানৰ পৰা মাংস অলপ আনি দিওঁ। তুমি পটককৈ বনাবা, আমি পটককৈ খাম। হ'ব যোৱা, তুমি এইকেইদিন বহুত ধেমালি কৰি থাকা। এতিয়া আমাৰ ধেমালি কৰা বয়স নাই। ছোৱালীৰ মাক দেউতাক হলহি, বুঢ়া বুঢ়ী বুলিয়ে ধৰা। ই কথা কৈছে শুনা, এতিয়াও এজনী আনিব পৰা হৈ আছো, বুঢ়া হৈছোঁ মই। আনাচোন কোনজনী আনা, চুলি ঠেং ভাঙিব নোৱাৰো যদি নহয়। মোৰ নাম লিপিকা নহয়। হে প্ৰভু, ধেমালি কৰিছোঁ, নানো দিয়া। মোৰ কলিজাখন থাকোঁতে আৰু বেলেগ ছোৱালীলৈ কেতিয়াও নাচাওঁ। হ'ব দিয়া, মই যাওঁ সোনকালে, মাংস অলপ আনোগৈ। ঠিক আছে যোৱা।